নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু মই মিষ্টাৰ বড়ো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা নতুন ভিডিঅ' আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাব বিচাৰিছোঁ যে চিৰাং জিলাত থকা JSB চিভিল হস্পিটেলত কেইটামান খালী পদ মুকলি কৰি দিয়া হৈছে আৰু এই পদসমূহত যদিহে আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰিবৰ কাৰণে এজ কোৱালিফিকেশ্যন কিমান লাগিব সেই বিষয়ে মই ভিডিঅ'টোৰ জৰিয়তে জনাই আছোঁ, আপোনালোকে শেষলৈকে চাই থাকিব। এইখন হৈছে অফিচিয়েল নটিফিকেশ্যন আৰু ইয়াত উল্লেখ কৰিছে ৱাৰ্ক ইন ইণ্টাৰভিউ অফলাইন এপ্লিকেশ্যন আৰ ইনভাইটেড ফ্ৰম দ্য চিটিজেন অফ ইণ্ডিয়া ফৰ দ্য ফ্লয়িং পোষ্ট এট JSB চিভিল হস্পিটেল কাজলগাঁও চিৰাং আণ্ডাৰ ইণ্টাৰনেল পাৰফৰ্মেন্স এগ্ৰিমেণ্ট JSB চিভিল হস্পিটেল কাজলগাঁও চিৰাং প্ৰজেক্ট ফৰ দ্য পিৰিয়ড অফ 6 মান্থ অন কণ্টেক্সুৱেল বেচিছ, অৰ্থাৎ আপোনালোকক 6 মাহৰ কাৰণে এংগেজ কৰা হ'ব। 6 মাহৰ কাৰণে আপোনালোকে চাকৰিত জইন কৰিব পাৰিব আৰু 6 মাহ পিছত আপোনালোকৰ চাকৰিটো স্থায়ী হৈ নাথাকে, এইটো সম্পূৰ্ণ কণ্টেক্সুৱেল বেচিছ হয়, এই বিষয়ে ইয়াত উল্লেখ কৰিছে। এতিয়া আমি পষ্টসমূহৰ বিষয়ে আলোচনা কৰিম। ইয়াতে আপোনালোকে চাব পাৰিব ষ্টাফ নাৰ্ছ 8টা পষ্ট আছে। ইয়াত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ GNM ডিপ্ল'মা বা BSc নাৰ্ছিঙৰ ডিগ্ৰী ফ্ৰম এনি ৰেকগনাইজ ইনষ্টিটিউট, আপোনালোকৰ GNMৰ ডিপ্ল'মা বা BSc নাৰ্ছিং ডিগ্ৰী থাকিব লাগিব আৰু এই পষ্টৰ কাৰণে আপোনালোকৰ চেলাৰি দিয়া হ'ব 15,000। তাৰপিছত আছে ANM নাৰ্ছৰ পষ্ট আছে এটা, ANM ট্ৰেইনিং পাছ ফ্ৰম আছাম গভ ইনষ্টিটিউশ্যন, অৰ্থাৎ ANM পাছ কৰা কেণ্ডিডেট হ'ব লাগিব। ANM পষ্টৰ কাৰণে চেলাৰি 12,000 টকা ফিক্স কৰি দিয়া আছে। তাৰপিছত ফাৰ্মাচিষ্টৰ কাৰণে 2টা পষ্ট আছে। ইয়াত আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব ডিপ্ল'মা ইন ফাৰ্মাচী অৰ্থাৎ D ফাৰ্ম, নাইবা বেচেলৰ অফ ফাৰ্মাচী অৰ্থাৎ B ফাৰ্ম, নাইবা ডক্টৰ অফ ফাৰ্মাচী ফাৰ্ম D ফ্ৰম এ ৰেকগনাইজ ইউনিভাৰ্চিটি। ইয়াৰ কাৰণে আপোনালোকক চেলাৰি দিয়া হ'ব 15,000 টকা আৰু ICU টেকনিচিয়ানৰ কাৰণে 3টা পষ্ট আছে। ইয়াত আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব ডিগ্ৰী ডিপ্ল'মা ইন ICU টেকনিচিয়ান ফ্ৰম ৰেকগনাইজ ইনষ্টিটিউশ্যন ইউনিভাৰ্চিটি, অৰ্থাৎ আপোনালোকৰ ডিগ্ৰী ডিপ্ল'মা ICU টেকনিচিয়ানত থাকিব লাগিব। ইয়াৰ কাৰণে চেলাৰি দিয়া হ'ব 15,000 টকা। তাৰপিছত CSSD টেকনিচিয়ান আছে। ইয়াৰ কাৰণে আপোনালোকৰ HS পাছ উইথ ছায়েন্সৰ HS পাছ কৰা কেণ্ডিডেট হ'ব লাগিব আৰু লগত চাৰ্টিফিকেট বা ডিপ্ল'মা থাকিব লাগিব CSSDৰ। ইয়াৰ কাৰণে আপোনালোকৰ চেলাৰি 15,000 টকা দিয়া হৈছে। ডাটা এণ্ট্ৰি অপাৰেটৰ কাৰণে 2টা পষ্ট আছে। ইয়াৰ কাৰণে আপোনালোকৰ HS পাছ চাৰ্টিফিকেট বা ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন থাকিব লাগিব। ইয়াৰ কাৰণে চেলাৰি দিয়া হ'ব 11,000 টকা। ৰিচিপশ্যনিষ্ট ৰেজিষ্টাৰ, ইয়াৰ কাৰণে 4টা পষ্ট আছে। HS পাছ চাৰ্টিফিকেট ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন প্ৰফিচিয়েঞ্চি উইথ ডাটা এণ্ট্ৰি ছফ্টৱেৰ, অৰ্থাৎ HS পাছ কৰা কেণ্ডিডেট হ'ব লাগিব, লগত আপোনালোকৰ কম্পিউটাৰৰ ডিপ্ল'মা থাকিব লাগিব। ইয়াৰ কাৰণে চেলাৰি 11,000 ফিক্স কৰি দিয়া হৈছে। ধবিৰ কাৰণে পষ্ট আছে 2টা। ইয়াৰ কাৰণে ক্লাছ 8 পাছ, 1 year এক্সপিৰিয়েঞ্চ ইন ধবি ছাৰ্ভিচ ইন এনি গভ প্ৰাইভেট ইনষ্টিটিউট, অৰ্থাৎ আপোনালোকৰ ধবিত এপ্লাই কৰিবৰ কাৰণে ক্লাছ 8 পাছ কৰা হ'ব লাগিব আৰু 1 year অৰ্থাৎ 1 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, যিকোনো প্ৰাইভেট বা গভ ইনষ্টিটিউটত ক'ৰবাত কাম কৰা এক্সপিৰিয়েঞ্চ থাকিব লাগিব। ইয়াৰ কাৰণে চেলাৰি দিয়া হ'ব 10,000 টকা আৰু ক্লিনাৰৰ কাৰণে 4টা পষ্ট আছে। ইয়াতো আপোনালোকৰ 8 পাছ কৰা কেণ্ডিডেট হ'ব লাগিব, লগতে 1 বছৰৰ এক্সপিৰিয়েঞ্চ থকাটো দৰকাৰ। ইয়াৰ কাৰণে চেলাৰি ফিক্স কৰি দিয়া হৈছে 10,000 টকা। এতিয়া আপোনালোকে যদিহে এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে এপ্লিকেশ্যন ফৰ্ম কেণ্ডিডেট মাষ্ট এপ্লাই অফলাইন ইউজিং দ্য ষ্টেণ্ডাৰ্ড ফৰ্ম অফ এপ্লিকেশ্যন আছাম গেজেট পাৰ্ট 9। আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম এখন ফিল আপ কৰি আপোনালোকে জমা দিব পাৰিব। ইয়াৰ কাৰণে আপোনালোকে এটাচ টু ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ ডিউলি চেল্ফ এটাষ্টেড আৰু লগত আপোনালোকৰ 2খন পাছপৰ্ট চাইজ ফটোগ্ৰাফ দিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্মৰ লগত আপোনালোকৰ পাছপৰ্ট চাইজ ফটো 2খন দিব লাগিব, চেল্ফ এটাষ্টেড কৰি দিব লাগিব। আৰু এনভলপৰ বিষয়ে ইয়াত উল্লেখ কৰিছে ক্লিয়াৰলি মেনশ্যন দ্য নেম অফ পষ্ট এপ্লাইড ফৰ অন দ্য টপ অফ দ্য এনভলপ, অৰ্থাৎ এনভলপখনত আপোনালোকে ওপৰত লিখি দিব লাগিব যে আপোনালোকৰ কি পষ্টত এপ্লাই কৰিব সেই বিষয়ে উল্লেখ কৰি দিব লাগিব।
আৰু ডকুমেণ্ট দিব লাগিব আপোনালোকৰ সেলফ এটাস্টেড কপিজ অফ দ্য ফ্লোয়িং ডকুমেণ্ট। গোটেই ডকুমেণ্টখিনিৰ আপোনালোকৰ সেলফ এটাস্টেড কপি লাগিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন, আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন যিমানখিনি আছে এইখিনি দিব লাগিব। এডমিট কাৰ্ড দিব লাগিব, মাৰ্কশ্বিট দিব লাগিব, কাষ্ট চাৰ্টিফিকেট, এইখিনি ডকুমেণ্ট আপোনালোকে দিব লাগিব সেলফ এটাস্টেড কৰি। আৰু ইয়াত উল্লেখ কৰিছে অৰিজিনেল ডকুমেণ্ট, অল অৰিজিনেল ডকুমেণ্ট ইনক্লুডিং ভোটাৰ ID এণ্ড আধাৰ কাৰ্ড মাষ্ট বি প্ৰডিউচ এট দ্য টাইম অফ দ্য ৱাক ইন ইণ্টাৰভিউ। যেতিয়া আপোনালোকক ইণ্টাৰভিউত মাতিব তেতিয়া আপোনালোকৰ অৰিজিনেল ডকুমেণ্ট ভোটাৰ ID, আধাৰ কাৰ্ড বা বাকী ডকুমেণ্টখিনি গোটেইখিনি অৰিজিনেল আপোনালোকৰ পৰা বিচাৰিব। তো এইখিনিলৈকে আপোনালোকে গম পালে। আৰু আপোনালোকে ফৰ্মখন ছাবমিট কৰিব দ্য চুপ্ৰিটেণ্ডেণ্ট JSB চিভিল হস্পিটেল কাজলগাঁও চিৰাং, অৰ্থাৎ চিৰাং জিলাৰ কাজলগাঁৱত থকা JSB চিভিল হস্পিটেলত আপোনালোকে এই এপ্লিকেশ্যনখন জমা দিব লাগিব। আৰু এই এপ্লিকেশ্যনখন জমা দিয়াৰ পিছত আপোনালোকক ইণ্টাৰভিউলৈ মাতা হ'ব, বা নামাতিলেও আপোনালোকে আহিব পাৰিব, কাৰণ ইয়াত তাৰিখটো মেনশ্যন কৰি দিয়া আছে। দ্য ৱাক ইন ইণ্টাৰভিউ ইজ শিডিউল টু বি হেল্ড অন 22/7/2025, অৰ্থাৎ 22 তাৰিখ 7 মাহ 2025 তাৰিখৰ 11 বজাৰ পৰা আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউ আৰম্ভ হ'ব। গতিকে আপোনালোকে এপ্লাই কৰাৰ পিছত 22 তাৰিখত আপোনালোকে নিজৰ নিজৰ ডকুমেণ্টসমূহ লৈ এই যিটো চিৰাং ডিষ্ট্ৰিক্টৰ কাজলগাঁৱত থকা হস্পিটেলখনত, ইয়াত এড্ৰেছটো ইয়াত উল্লেখ কৰিছে দ্য চুপ্ৰিটেণ্ডেণ্ট JSB চিভিল হস্পিটেল কাজলগাঁও চিৰাং, ইয়াত আপোনালোকে নিজৰ নিজৰ ডকুমেণ্টসমূহ লৈ ইণ্টাৰভিউ দিবৰ কাৰণে আহিব পাৰিব। ইয়াৰ কাৰণে আপোনালোকে কোনো ধৰণৰ এক্সট্ৰা এডমিট কাৰ্ড নাপাব। আপোনালোকে এপ্লাইটো কৰিব লাগিব। এপ্লাই কৰাৰ পিছত 22 তাৰিখত আপোনালোকে নিজৰ নিজৰ ডকুমেণ্টসমূহ লৈ আহি 11টা বজাত আপোনালোকে নিজৰ নিজৰ ইণ্টাৰভিউসমূহ দিব পাৰিব। তাৰপিছত যদিহে আপোনাক চিলেক্ট কৰি চাকৰি দিয়া হয় তেনেহ'লে আপোনালোকৰ 6 মাহৰ কাৰণে চাকৰিটো ফিক্স হ'ব। আৰু চেলাৰীৰ বিষয়ে আপোনালোকে গম পালে। বাকী যদিহে এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব। আৰু নেক্সট এনেকুৱা ধৰণৰ ভিডিঅ' আহিলে মই আপলোড কৰিম। এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।